দৰং উদালগুৰি সীমান্তত ভয়ংকৰ পথ দুৰ্ঘটনা চাৰিখনকৈ বাহনৰ মুখামুখি সংঘৰ্ষ এটা পথত সদায় বাজি উঠিছে মৃত্যুৰ কেৰেলি আমি পুনৰবাৰ জনাই আছো দৰং উদালগুৰি সীমান্তত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে চাৰিখনকৈ বাহনৰ মুখামুখি সংঘৰ্ষ এটা পথত সদায় বাজি উঠিছে মৃত্যুৰ কেৰেলি মৃত্যু দুটত পৰিণত হৈছে এতিয়া উদালগুৰিৰ পৰা মংগলদৈ সংযোগী পথ AA01D L9444 ক্ৰেতা বাহন আৰু বাইক ই ৰিক্সাৰ লগত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা উদালগুৰিৰ পৰা মংগলদৈ হৈ যোৱা সংযোগী পথত আজি পুৱাৰ ভাগতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় চাৰিখনকৈ বাহনত মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন তথাপিও সংকটজনক অৱস্থাত মংগলদৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে পথ দুৰ্ঘটনাক লৈ ক্ষোভিত স্থানীয় ৰাইজ এইটো পথত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা বাৰে বাৰে স্পীড ব্ৰেকাৰ দিয়াৰ দাবী জনোৱাৰ পিছতো নাই পথটোত কোনো ধৰণৰ গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা নিউজ ডেস্ক নিউজ এমডি আমাৰ ওদালগুৰি ইফালৰ পৰা এটা তীব্ৰবেগী ক্ৰেতা চাৰিচকীয়া গাড়ী এখন আহি আমাৰ পানমাৰী গেন্দা জচক যিটো বাবুচক চাৰিআলি আছে ইয়াতে প্ৰথমতে আহি বাইকত খুন্দা মাৰিছে খুন্দা মাৰাৰ পিছত তাৰপিছত যাই গছত খুন্দা মাৰি আৰু এটা বাইক পিলপিলি এটা ভাঙি একেবাৰে চুৰমাৰ কৰি দিছে ইয়াতে মাহমুদুল হাছান নামৰ যিজন বাইক আৰোহী আছিলে তেখেত অতিকে গুৰুতৰভাৱে আঘাত হৈছে তেখেত ততাতৈয়াকৈ মংগলদৈ অসামৰিক চিকিৎসালয়ত পঠোৱা হৈছে গতিকে আমাৰ এই বাবুচক চাৰিআলিটোত মাজে সময়ে এনেকুৱা ধৰণৰ এক্সিডেণ্ট হৈয়ে থাকে সঘনাই ইয়াত যাতায়াতত ভীষণ অসুবিধাৰ সৃষ্টি হৈছে বহুত তীব্ৰ যান জঁটৰ সৃষ্টি হয় গতিকে মই আমাৰ দৰং জিলা প্ৰশাসন তথা দৰং জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ জনাওঁ ৰাইজৰ বিপুল দাবীত আমাৰ ইয়াতে এটা স্পীড ব্ৰেকাৰৰ প্ৰয়োজন হৈছে গতিকে এটা স্পীড ব্ৰেকাৰ দিলে হয়তো আমাৰ বাবুচকত যিটো এক্সিডেণ্ট হয় এই এক্সিডেণ্টৰ পৰা হয়তো আমাৰ মানুহখিনি পৰিত্ৰাণ পাব গতিকে ৰাইজৰ দাবীত ইয়াতে এটা স্পীড ব্ৰেকাৰৰ ব্যৱস্থাটো কৰি দিব লাগে ইয়াতে চাৰিখন বাহন মুখামুখি সংঘৰ্ষ হৈছে প্ৰথম আপোনাৰ ক্ৰেতা গাড়ীটোৱে আহি প্ৰথম বাইকটোত মাৰিছিলে তাৰপিছত আহি পিলপিলি এটাত মাৰিছিলে আৰু এটা বাইকত মাৰিছিলে মাৰাৰ পিছত মাহমুদুল হাছান নামৰ যিজন বাইক আৰোহী আহিছিলে তেতিয়া অতিকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে গতিকে মাজে সময়ে ইয়াত হৈয়ে থাকে অলপ কেইদিন আগতেও ইয়াত আৰু দুটা এক্সিডেণ্ট হৈছিলে হোৱাৰ পিছত সেই মানুহজনো বহুত ইনজুৰ হৈছিল আজি কেনেকুৱা ধৰণে ইনজুৰ হৈছে বহুত ইনজুৰ হৈছে বাছাৰ বহুত জটিল আৰু গতিকে ৰাইজৰ মানুহে ইয়াতে এম্বুলেন্স ফোন কৰি লগে লগে মংগলদৈ অসামৰিক চিকিৎসালয়ত পঠাইছে প্ৰশাসনৰ মানুহ আহিছে গতিকে প্ৰশাসন আৰু জিলা উপায়ুক্ত মহোদয়ক PWDৰ বিষয়ববীয়াসকলক অনুৰোধ জনাওঁ অনুৰোধ আমাৰ ইয়াতে এটা স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰি দিব লাগে যাতে ইয়াতে এক্সিডেণ্টৰ পৰা মানুহখিনি অলপ বাচিব পাৰে